জিলা তথা অসমৰ এগৰাকী যুৱনেতা তথা CPI অসম ৰাজ্যিক পৰিষদৰ সম্পাদক আৰু সৰ্বভাৰতীয় CPI দলৰ কাৰ্যনিৰ্বাহক সদস্য কনক গগৈ আমাৰ মাজত আছে। আজি আমি তেওঁৰ পৰা নিৰ্বাচন সংক্ৰান্তীয় কিছু কথা জানিবলৈ চেষ্টা কৰিম। কনক গগৈ ডাঙৰীয়া, আপুনি যিহেতু এবাৰ বিৰোধী ঐক্য মঞ্চৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছিল, কিন্তু ইতিমধ্যে গম পোৱা মতে বিৰোধী ঐক্য মঞ্চ হৈ উঠা নাই। এই সন্দৰ্ভত আপোনালোকে নিজৰ স্থিতি গ্ৰহণ কৰি নিৰ্বাচনত CPI দলে অকলশৰীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তা কৰিছে বুলি শুনিছোঁ। কি ক'ব এই সম্পৰ্কত? নমস্কাৰ। মই প্ৰথমে সকলোকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে সকলো ৰাইজলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে আমি ওৱান অফ দি আৰ্কিটেক্ট বুলি ক'ব পৰা যায় সৰ্বভাৰতীয় পৰ্যায়ত যে ইণ্ডিয়া এলায়েন্স গঢ়ি তোলাৰ ক্ষেত্ৰত CPI দল। গতিকে ঠিক তেনেকৈ আমি অসমতো অন্যতম প্ৰধান অংশীদাৰ দল আমি বিৰোধী ঐক্য মঞ্চৰ লগত বিগত সময়ছোৱাত আছিলোঁ আৰু এতিয়াও বিৰোধী ঐক্য মঞ্চৰ লগত আমি নাই বুলি মই একেষাৰে ক'ব নিবিচাৰোঁ। আমি বিৰোধী ঐক্য মঞ্চৰ লগত এতিয়াও আছোঁ, কিন্তু বিৰোধী ঐক্য মঞ্চৰ জৰিয়তে যিহেতু আমি নিৰ্বাচন সমাগত, গতিকে আমি সমষ্টিবিলাক কোনে কিমান চিটত খেলিব এইবিলাক ভাগ বতৰোৱাৰ এই কথাবিলাক যিহেতু দেৰি হৈ গৈছে, তাৰ কাৰণে আচলতে আমি আমাৰ দলৰ তৰফৰ পৰা চিনাক্ত কৰা সমষ্টিকেইটা আমি ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ প্লেটফৰ্মত আমি দিছোঁ। প্ৰধানতঃ কংগ্ৰেছ দলৰ নেতৃত্বক আমি দিছোঁ যে কংগ্ৰেছ দলৰ নেতৃত্ব APCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে। গতিকে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আমাক যোৱা 2 জানুৱাৰীতে তেখেতে অৱগত কৰিছে যে আপোনালোকে চিনাক্ত কৰা সমষ্টিবিলাক আমাক দিয়ক, আমি আলোচনা কৰিব লাগিব। সেই ভিত্তিত আমি 4 জানুৱাৰীত আমি ইতিমধ্যে আমি প্ৰদান কৰিলোঁ, আমাৰ তালিকাখন প্ৰদান কৰিলোঁ 7টা সমষ্টি চিনাক্তকৰণ কৰি, আৰু সেইকেইটাতে আমি এলায়েন্সৰ জৰিয়তে খেলিব বিচাৰোঁ। কিন্তু যোৱা 1 মাহ পাৰ হৈ গ'ল। 1 মাহ পাৰ হৈ যোৱাৰ পিছতো যিহেতু কংগ্ৰেছৰ তৰফৰ পৰা কোনো প্ৰত্যুত্তৰ বা কোনো উত্তৰ ইয়াৰ দিয়া নাই যে আমাক কোনকেইটা সমষ্টি দিব, কেনেকৈ আপোনালোকে আগবাঢ়িব বা কেনেকৈ কোনকেইটাত খেলক, এই কথাবিলাক একো অৱগত নকৰাৰ কাৰণে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাও যোৱা 27 জানুৱাৰীত অনুষ্ঠিত হৈ গৈছে। গতিকে 27 জানুৱাৰীত অনুষ্ঠিত কৰি আমি 28 জানুৱাৰীৰ দিনা আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে আচলতে সমগ্ৰ আমাৰ কৰ্মকৰ্তা শুভাকাংক্ষী ৰাইজক আমি অৱগত কৰিছোঁ। সেই ভিত্তিতে আমি 7টা সমষ্টিৰ কথা মানে ইতিমধ্যে আপুনি সোধাৰ দৰে আমি কৈছোঁ। আমি ইতিমধ্যে গম পাইছিলোঁ যে 100টা সমষ্টি কংগ্ৰেছে খেলি বাকীখিনি বিৰোধী ঐক্য মঞ্চক দিম বুলি কৈছিলে। এই ক্ষেত্ৰত আপোনালোকে একো কোৱা নাই নেকি? নাই, ঠিকেই। আচলতে আমি ফৰ্মেলি যোৱা 12 নৱেম্বৰত যিখন মিটিং বহিছিলোঁ, সেই মিটিংখনৰ পিছত কোনো ফৰ্মেলি মিটিং হোৱাই নাই। সেইটো গৌৰৱ গগৈ নেতৃত্বত হৈছিল, কিন্তু আজিলৈকে হোৱাই নাই। কিন্তু গৌৰৱ গগৈ অৱশ্যে কৈছিল যে আমি জানুৱাৰী মাহতে এখন সন্মিলন আকাৰত বিৰোধী দলবিলাকে আমি আমাৰ নিজা নিজা এজেণ্ডাৰ ভিত্তিত আমাৰ উমৈহতীয়া কৰ্মসূচী গঢ়ি তোলাৰ কাৰণে আমি এখন সন্মিলন অনুষ্ঠিত কৰিম বুলি কৈছিল। এতিয়া নহ'লে, কিন্তু সেইখন নহ'লেই। এতিয়া ফেব্ৰুৱাৰী সোমালেহি। গতিকে অৱশ্যে গৌৰৱ গগৈ নিজা মানে কাৰ্যসূচী চলি আছে। তাৰ উপৰিও এতিয়া তেখেতৰ ওপৰত অহা অভিযোগবিলাকৰ সম্পৰ্কতো আচলতে এই চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এইবিলাক কৰি আছে, আমি গম পাইছোঁ। আপুনি নাজিৰা সমষ্টিত খেলিম বুলি যদি ভাবিছে, ইতিমধ্যে কিবা প্ৰচাৰ চলাইছে নেকি? প্ৰচাৰ আমাৰ চলিছে, কিন্তু আমাৰ যিবিলাক গোট আছে, এই গোটবিলাকৰ লগত আমি মিটিং কৰিছোঁ। গোটবিলাকত আমাৰ নৱীকৰণৰ পাৰ্টি সাংগঠনিক যিটো আমাৰ কাৰ্যসূচী সেইটো চলি আছে। নৱীকৰণৰ মাহ যিহেতু আমাৰ মাৰ্চ মাহলৈকে চলে, গতিকে নৱীকৰণৰ লগতে আমি নিৰ্বাচনৰ কথা বতৰাও আমি আলোচনা কৰিছোঁ যে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। যে আমি 7টা সমষ্টিৰ ভিতৰত নাজিৰা সমষ্টিটোও আছে, আৰু নাজিৰা সমষ্টিৰ পৰা আগতে আমাৰ দ্ৰুপদ বৰগোহাঁয়ে প্ৰতিনিধিত্ব কৰিছে। দ্ৰুপদ বৰগোহাঁয়ে বহুবাৰ ইয়াত কণ্টেষ্ট কৰিছে। এই কথাটো আমি কৈছোঁ। আমি কংগ্ৰেছক ইতিমধ্যে কৈছোঁ যে আমি যিহেতু আমাৰ পাৰ্টীয়ে ৰাষ্ট্ৰীয় ৰিকগনিশ্যনটো আমি হেৰুৱাইছোঁ, যাৰ কাৰণে আমি অন্ততঃ যিকেইটা সমষ্টিত আমাৰ কিছু সাংগঠনিকভাৱে কিছু শক্তি আছে, সেই সমষ্টিকেইটাকে আমি মানে চিনাক্ত কৰি আমি আমাৰ অস্তিত্ব আমি ৰক্ষা কৰিব লাগিব, আমাৰ চিম্বল থাকিব লাগিব। যদি আমি নিৰ্বাচনতেই আমি অৱতীৰ্ণ নহওঁ, তেতিয়াহ'লে আমাৰ পাৰ্টীৰ ৰিকগনিশ্যন কেনেকৈ আমি ঘূৰাই আনিম? গতিকে এই প্ৰশ্নটো আছে, সেয়েহে আমি থাকিবই লাগিব। যদিও আমাক এলায়েন্সত নিদিয়ে, তেতিয়াও আমি নিজস্বভাৱে এই 7টা সমষ্টিত আমি খেলিম। বৰ্তমানৰ ৰাজ্য চৰকাৰ যি বিজেপি ৰাজ্য চৰকাৰে আপোনালোকৰ বিৰোধী ঐক্য মঞ্চত নোহোৱা কিবা
অভিপ্ৰায় কৰিছে নেকি? চাওক, স্বাভাৱিকতেই চেষ্টা থাকিব শাসকীয় চৰকাৰৰ বা দলৰ যে আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিটো বিৰোধী ঐক্য মঞ্চ গঢ়ি উঠিছিলে যে অসমবাসী ৰাইজে এইবাৰ এটা মানে ভাল এটা বিকল্পৰ দেখা পাইছিল, য'ত মানে আঞ্চলিকতাবাদী ধাৰাটো প্ৰতিফলিত হৈছিল, য'ত কমিউনিষ্টৰ ধাৰাটো প্ৰতিফলিত হৈছিল, য'ত ৰাষ্ট্ৰীয়তাবাদী ধাৰাটো প্ৰতিফলিত হৈছিল। সেই ভিত্তিতে মৰ্চাটো হ'বলৈ গৈছিল বা এতিয়াও হৈ আছে। গতিকে সেই ভিত্তিত গৌৰৱ গগৈ এজন সুদক্ষ নেতা হিচাপে আচলতে পৰিগণিত হৈছিল যোৱা সময়ছোৱাত। সেই ভিত্তিত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা চৰকাৰ সাংঘাতিক ধৰণে আচলতে মানে আশংকাত ভুগিছে যে এইবাৰ আমি ক্ষমতা হেৰুৱাম, এই ধৰণৰ আশংকাত ভুগিছে, যাৰ কাৰণে তেখেতসকলৰ তৰফৰ পৰা আমাৰ বিৰোধী ঐক্য মঞ্চৰ দলবিলাকৰ মাজত মানে চক্ৰান্ত কৰি তেওঁলোকে ডিভিজন আনিবৰ কাৰণে, ভাগ ভাগ কৰিবৰ কাৰণে অপচেষ্টা কৰিবই। কিন্তু এইবিলাক আমি বিৰোধী দলৰ নেতৃত্বই অভাৰকম কৰিব লাগিব। যিহেতু আমি কিহৰ কাৰণে পাৰ্টি কৰিছোঁ, কাৰ কাৰণে পাৰ্টি কৰিছোঁ? আমি ৰাইজৰ কাৰণে পাৰ্টি কৰিছোঁ, ৰাজ্যখনৰ কাৰণে পাৰ্টি কৰিছোঁ, দেশখনৰ কাৰণে পাৰ্টি কৰিছোঁ, সমূহ জনগণৰ কাৰণে পাৰ্টি কৰিছোঁ। গতিকে এইবিলাক কথা আগত ৰাখি আচলতে আমি ঐক্যবদ্ধ হ'ব লাগিব। আৰু আমি যদি বিজেপিয়ে যি ধৰণে আগ্ৰাসী মুডত কামবোৰ কৰি আছে, যি ধৰণে গোটেই মানুহক মানে আঁচনিৰ জৰিয়তে গ্ৰাস কৰি পেলাইছে, নিজৰ নিয়ন্ত্ৰণলৈ আনিছে, নিৰ্বাচন আয়োগ তেওঁলোকৰ, প্ৰচাৰ মাধ্যম তেওঁলোকৰ, প্ৰশাসন যন্ত্ৰ তেওঁলোকৰ, বিভিন্ন আঁচনি তেওঁলোকৰ, গতিকে ইমানবিলাক থকাৰ পিছতো আমি যদি বিৰোধী ঐক্য মঞ্চৰ নেতাসকলে যদি ত্যাগৰ মনোভাৱে আগবাঢ়িব নোৱাৰোঁ, বিশেষকৈ কোনে বেছিকৈ ত্যাগ কৰিব লাগিব? যাৰ শক্তি বেছি তেওঁ অলপ বেছি ত্যাগ কৰিব লাগিব, যাৰ শক্তি কম তেওঁলোকে বেছি ত্যাগ কৰিব নোৱাৰে। আমাৰ শক্তি কম, আমি কেইটামান সমষ্টি চিনাক্ত কৰিছোঁ, এইকেইটা সমষ্টিত যদি আমি ত্যাগ কৰিব লাগে আমিতো শূন্য হৈ থাকিম। যাৰ শক্তি বেছি, এতিয়া কংগ্ৰেছৰ কথা আপুনি কৈছে যে 100 চিটত কণ্টেষ্ট কৰিব, কংগ্ৰেছে ত্যাগ বেছিকৈ কৰিব লাগিব। কংগ্ৰেছ